ধীৰঘাটৰ পৰা হাতীপতা অভিমুখে গৈ আছোঁ। হঠাৎ ৰাস্তাত খেৰতবি পাহাৰখন পাৰ হৈ আমি চাইছোঁ ইয়াত যিবিলাক ডাম্পাৰ আছে, ডাম্পাৰ চলে, ডাম্পাৰবিলাকৰ যি মাটি টানে, ভাটাৰ মাটি, ইটা ভাটাৰ মাটি, গোটাই দিন ৰাতি এইভাবে মাটি টানে। মাটি টানাৰ ফলত ৰাস্তা দি মাটি পৰি পৰি লেতেৰা হৈ গৈছে। লেতেৰা হোৱাৰ ফলত পিছল হৈ খাই সকলো বাইক, যিকোনো সৰু গাড়ী, বাইক, চাৰি চাকা গৈ থাকোঁতে সকলোৱে মানে দুখ পাই আছে, লগত সংগৃহীত হৈ আছে। ইয়াতে মানে কোনো ধৰণৰ প্ৰশাসনৰ কোনো ব্যৱস্থা লোৱা নাই। আমি চাইছোঁ গোটাই দিন, আজি সন্ধিয়াত মানুহ নাথাকে। সন্ধিয়াত গাড়ীৰ যিটো লাইটৰ আলত সেইটো দেখা নাযায় ফাঁকৰ পৰা, দূৰৰ পৰা, যাৰ কাৰণে আমি আজি এনেকুৱা দুখ পাবলগীয়া হ'ল। চাওক, কি নাম আপোনাৰ? মোৰ নাম ইউচুফ আলী, মোৰ ঘৰ ধীৰঘাট আৰিয়াৰজাৰ। কি দাবী জনায়? এতিয়া আমি দাবী জনাওঁ যে বিভাগীয় কৰ্তৃপক্ষই এই ইটা ভাটাবিলাকৰ যিকোনো কিবা বিহিত ব্যৱস্থা কৰিব লাগে, যাতে এনেকুৱা দুৰ্ঘটনা আৰু আগন্তুক দিনত নহয়। নিশা হ'লে, দিনত হয়তো কোনোবা প্ৰশাসনৰ ফলত মানে মাটি টানিব নোৱাৰে। সন্ধিয়াৰ ভাগৰ পৰা ৰাতি আৰম্ভ কৰি গোটাই ৰাতিখন এনেকুৱাকৈ মেইন হাইৰোডত মাটি টানি থাকে। মাটি টানাৰ ফলত চাওক আজি আমি কি দুখ পাবলগীয়া হয়। বোকা মাটি, একদম বোকা লেতেৰা মাটিবিলাক ইয়াত পেলাই থৈ গৈছে। কোনোবা গাড়ী পেলাই থৈ গৈছে, আৰু কোনোবা এটা ভাটাৰ JCB লৈ আহি সেই মাটিটো নমাই দিছে। মাটিটো নমাই দিয়াৰ পিছত যদি অলপ পানী মাৰিলেহেঁতেন, তেনেহ'লে আজি আমাৰ দুখ পাবলগীয়া নহয়। মোৰ লগত মই অহাৰ আগতে আৰু 7-8জন পাইছে বুলি মোক জনালে। মোক সকলোখিনি বাইক ক্ষতিগ্ৰস্ত হৈছে, লগতে মানুহখিনি সকলোৱে দুখ পাইছে। মোটামুটি 10-15 জন বাইক আৰু 3 চাকা অটো ভালেকেইটা দুখ পাইছে। এই বোকা মাটি ফেলাইছে যাৰ কাৰণে আমি দেখা নাই কোনো ভালে পৰা পৰিছে। ক'ত ফেলাইছে জায়গাটো? নেশ্যনেল হাইৱে এইটোৰ জাগাৰ নাম হ'ল শ্ৰীগ্ৰাম পাৰ্ট 6 খেৰডুবি বুলি কয় আৰু কি, ধীৰঘাটৰ পৰা মাছমজিয়াত। আমি জনামতে অলপ আগতে পুলিচৰ গাড়ী আহি ইয়াৰ পৰা ঘূৰি গৈছে, কিন্তু পুলিচে কোনো ধৰণৰ ব্যৱস্থা নলোৱাকৈ ঘূৰি গৈছে। যদি আজি পুলিচে খবৰ পায়, পুলিচ অহাৰ লগে লগে যদি কোনো ব্যৱস্থা কৰিলেহেঁতেন, তেনেহ'লে আমি দুখ পাবলগীয়া নহ'লেহেঁতেন। পুলিচে আহি চাই গৈছে। তাৰপিছত আমি যেতিয়া দুখ পাইছোঁ, তেতিয়া মই থানাত কল কৰিছোঁ, আপোনালোকক কল কৰিছোঁ। কল কৰাৰ পিছতহে আপোনালোকে গম পাইছে। কি আহিছে পুলিচ আহি এবাৰ চাই গৈছে, তাৰপিছত ফিৰ মানুহ দুখ পোৱাৰ পিছতহে আহিছে, হোৱাৰ পিছতহে আহিছে। লাগি আছে লেতেৰাখিনি। জাকিৰ হুছেইন মোৰ নাম। ক'ত গৈ আছে? ধীৰঘাটৰ পৰা হাতীপতালৈ গৈ আছোঁ। কি ক'ব এতিয়া প্ৰশাসনক দাবী জনাওঁ, প্ৰশাসনে যাতে এনেকুৱা কাম আৰু আগলৈ কৰিবলৈ নিদিয়ে। সেইখিনি এনেকুৱা হৈ থাকিলে নিশ্চয় মানুহ মৰি থাকিব। আমি যেনেকৈ আহিছোঁ, মোৰ পিছত যদি কোনোবা একটা বড় গাড়ী থাকিলে হয়, আমিতো আলুবত হৈ গ'লোঁ।